ঘৰ এখন যেতিয়া আপোনালোকে বনাব, সেই ঘৰখন যদি এল ধৰণৰ হয়, অৰ্থাৎ উত্তৰ পূব কোণটো যদি বৰ্ধিত হয় তেতিয়াহ'লে শুভ মনা হয়। কিন্তু এনেধৰণৰ বিচনী আকৃতিৰ যদি উত্তৰ পূব কোণটো বিচনী নালটোৰ ধৰে ওলাই গৈছে, তেনেহ'লে কিন্তু ইয়াক শুভ মনা নাযায়। এই ঘৰত টকা পইচাৰ সদায় নাটনি হৈ থাকে, দৰিদ্ৰতা আহে। ঠিক ইয়াৰ লগতে ছাউথ ৱেষ্ট অৰ্থাৎ দক্ষিণ পশ্চিম কোণটো যদি দ হয় বা দ পুখুৰী বা দ হয় বা পানী জমা হৈ থাকে বা বৰ্ধিত হৈ থাকে, তেনেহ'লে সেই ঘৰত দুৰাৰোগ্য ৰোগত ভোগা দেখা যায় ঘৰৰ মুখ্য ব্যক্তিজন। ইয়াৰ উপৰিও উত্তৰ পূব কোণটো যদি কটা হয় বা গোলাকাৰ হয় বা ইউ কাট ধৰণৰ হয়, তেনেহ'লেও বাস্তুদোষ উৎপন্ন হয় সেই ঘৰখনত। গতিকে সুখ শান্তি সদায় কমি থাকিব। গতিকে ঘৰখন বনাওঁতে যাতে কোণটো উত্তৰ পূব কোণটো এনেকুৱা দীঘলীয়া নহয় বা গোলাকাৰ নহয় বা কটা নহয়, এই দিশটো আপোনালোকে সদায় ভালদৰে চাব। ধন্যবাদ।